একদম মাছৰ পুৰি এইবিলাক মাগুৰ মাছ ন মাগুৰ মাছ পুৰিৰ পৰা ডাইৰেক্ট উঠাই আনিছে দেখিব পাৰিছে এইবিলাক চব একদম চবে মাগুৰ মাছ বাটি দিছো চাই লওক হয় ধুনীয়াকে দেখা যাব চবে মাগুৰ মাছ ন মাগুৰ মাছ আজিৰ দিনত বহুতে মাছৰ ফাৰ্মিঙত ওলাই আহিছে চাকৰি কৰা মানুহ কৰি আছে লাভ নহলেতো নকৰে একদম কণীবিলাক উলিয়াই আছে চেপি চেপি কণীবিলাক উলিয়াই আছে ন ষ্টেপিং হয় ষ্টেপিং বুলি কয় ন মেল মাগুৰ মাছৰ যিটো শুক্ৰাণু হয় আপোনাৰ যিটো বগাকে স্থলি ওলাব মাছৰ যিখিনি শুক্ৰাণু হয় মিশ্ৰণ কৰা হয় দি দিছো আচ্ছা এইটো মানে মিক্স কৰা হৈ গ'ল ব্লেড দি কেনেকে ফালিব চাওক দেখিছে এইটো মতা মাগুৰ মাছ ন মতা মাগুৰ মাছ এইটো আচ্ছা মই ওলাই দেখাই দিছো এইটো হয় মেল মাছৰ শুক্ৰাণু বুলি কয় এইটো এই কণীসমূহ ইয়াত মেলি দিছে মাছৰ ব্ৰিডিং কৰো নিজে ব্ৰিডিং কৰে হয় নিজে ব্ৰিডিং এইবিলাক চাওক এইবিলাক কিমান শিঙি মাছ দেখিব পাৰিছে মাছ ন হয় আচ্ছা এইবিলাক চাওক কিয় মাগুৰ মাছ এইবিলাক ন একদম লোকেল মাগুৰ মাছৰ পোনা ন 2 টকাত শিঙি মাছ চন্দা মাছ কিমান 1 টকা আছে কাৱৈ মাছ আপোনাৰ 1 টকা আছিল তেওঁৰ ভুলৰ কাৰণে মাছখিনি মৰি গ'ল কিন্তু আপুনি ৰিটাৰ্ণ দি দিলে আপোনালোকে মাছৰ ফাৰ্মিং কৰিম বুলি ভাবিছে নেকি বা মাছ পুহি আপোনালোকে বহু টকা উপাৰ্জন কৰিম বুলি ভাবিছে নেকি এতিয়া আপোনালোকে কলকাতা বা বাংলাদেশৰ দৰে জেগাত নহয় আমাৰ অসমৰ মৰিগাঁও জিলাৰ মই যেহেতু আহিছো মৰিগাঁও জিলাৰ বৰি বজাৰ আৰু এওঁলোকে ইয়াত লোকেল মাছৰ যিখিনি ফাৰ্মিং কৰে লোকেল মাছৰ তেওঁলোকে পোনা প্ৰস্তুত কৰে লোকেল মাছ শিঙি মাছ মাগুৰ মাছ হওক বা চন্দা মাছ হওক বা যিকোনো মাছ হওক আপোনালোকে লোকেল কাৱৈ মাছ হওক লোকেল যিখিনি মাছ আপোনালোকে পোনা পাই যাব আৰু আপোনালোকে সেই পোনা নি আপোনালোকে এটা ধুনীয়া ব্যৱসায় কৰি বহু টকা উপাৰ্জন কৰিব পাৰিব নমস্কাৰ দাদা নমস্কাৰ আপোনাৰ ভাল নামটো ধুনীয়াকৈ কৈ দিয়ক আমাৰ ভিউৱাৰ্ছক আব্দুল্লাহ আৰু ইয়াৰ লোকেশ্যনটো ক'ৰ হয় গাঁও শিল্পগুৰি থানা মেগেবেটা ডিস্ট্ৰিক্ট মৰিগাঁও আপোনাৰ বনাই লৈছে বস্তুটো কেনেকুৱা কনচেপ্টটো কি মানে আমাৰ ইয়াত অকমান ব্যতিক্ৰম হয় বহুত জেগাত যেনেকে দেখিছে তেনেকা নহয় বহুত জেগাত তেনেকে চেম্বাৰ বনাই মাছ ষ্টক ৰাখি বিক্ৰী কৰে ধৰক বহিৰাজ্যৰ পৰা মাছ আনে বাংলাদেশী হওক বা কলকাতাই হওক আনি পেলাই মাছ ষ্টক ৰাখি বিক্ৰী কৰে কিন্তু আমাৰ ইয়াত তেনেকুৱা নহয় আমাৰ ইয়াত হৈছে কি আমাৰ ইয়াত আমি নিজে মাছৰ ব্ৰিডিং কৰো নিজে ব্ৰিডিং কৰে হয় নিজে ব্ৰিডিং কৰো ইয়াৰ ভিতৰত সাপ্লাই আহা মাছ আৰু আমাৰ ব্ৰিডিঙৰ মাছ ইয়াৰ ভিতৰত বহুত আপোনাৰ এটা ডিফাৰেন্স থাকি যায় এই ডিফাৰেন্সটো হৈছে কি বাহিৰৰ পৰা যদি মাছ আহাৰ পিছত মাছৰ আপোনাৰ বহুত ডিস্টেন্স হৈ যায় আহাৰ বহুত লং ডিস্টেন্স এটা হৈ যায় ট্ৰান্সপোৰ্টত যেটো আহে হয় মাছৰ ইনফেকচন হৈ যায় বহুত মাছ বেমাৰী হৈ যায় হোৱাৰ পিছত আমাৰ তাত জ্বৰ পৰা নিব তাত আপুনি দেখাব মাছ ধুনীয়া আছে কিন্তু যেতেনকে আপুনি পুখুৰীত নি পেলাই এৰিব সেই এৰাৰ পিছত মাছটো লাহে লাহে নাইকিয়া হৈ যায় কিনি লৈ গ'ল হোলসেল ৰেটত কিনাৰ পিছত মাছটো পুখুৰীত দিয়াৰ পিছত মৰি যায় এটো কিবা আপোনালোকৰ সলিউশন আছে নেকি আপোনালোকৰ এটো সলিউশন হৈছে এটো আমাৰ এই হেছাৰি বুলি কথা নহয় আপুনি অসমৰ ভিতৰত আমাৰ অসমৰ ভিতৰত যতেই হেছাৰি আছে আমাৰ লোকেল অসম যেটো হেছাৰি এই হেছাৰিৰ পৰা যদি মাছ লয় তেতিয়া হলে মাছ নমৰে বুলি মই গ্যাৰান্টি দি ক'ব পাৰিম মানে বাহিৰৰ পৰা আহা মাছ এটো কোনো গ্যাৰান্টি নাই আচ্ছা আমাৰ অসমৰ লোকেল ব্ৰিডিংৰ আপোনালোকে এই থলুৱা মাছসমূহ পুনা আপোনালোকে ক্ৰয় কৰে লোকেল শিঙি মাছ হওক মাগুৰ মাছ হওক চন্দা মাছ হওক কাৱৈ মাছ হওক যি মাছ নহওক তেতিয়া হলে আপোনালোকৰ হে মাছটো মৰি নাযায় তেওঁলোকে যেটো গ্যাৰান্টি সহকাৰে আপোনালোকক এই মাছটো প্ৰভাইড কৰিব সপ্তাহ ভিতৰত মাছ মৰি যায় আকৌ মাছ ৰিটাৰ্ণ দিম দি দিব মাছৰ এটা পৰিচৰ্যাৰ এটা কথা আছে যদি নিয়ম হিচাপত নকৰে তেতিয়া হলে হয়তো মৰ্টেলিটি হ'ব পাৰে কিন্তু এনেকুৱা মৰ্টেলিটি হোৱাৰ ভিতৰত আপোনাৰ 100 ভিতৰত আপোনাৰ 100% ভিতৰত এজন দুজন আমাৰ ইয়াত মাগুৰ পাব আচ্ছা শিঙি পাব হয় ভিয়েটনামী যেটো কাৱৈ হয় সেই কাৱৈটো পাব এটা কাৱৈ কমসে কম আধা কেজি 1 কেজি লৈকে হৈ যায় এটা কাৱৈ মাছ আধা কেজি 1 কেজি লৈকে হৈ যায় আচ্ছা এজন মানুহ আহিছিলে হেৰি আপোনাৰ গুৱাহাটী পাৰ নলবাৰীৰ পৰা আহিছিলে তেখেতে মানে মাছ নিছিলে তেখেতে ডাঙৰ এটা ভুল কৰিছিলে মানে মোক খুদা নাছিলে পুনৰ নিয়াৰ পিছত কি কৰিব লাগিব আধা কেজি দানা দিব লাগে তাত আপোনাৰ 4-5 কেজি মান দানা দি দিছিলে আচ্ছা তাকে 4-5 কেজি দানা দি দিছে দিয়াৰ পিছত এসপ্তাহ 10-15 দিন যোৱাৰ পিছত মাছখিনি গোটেইখিনি মৰি গ'ল মানে পুখুৰীখন লেতেৰা হৈ গ'ল দানা বেছি লেতেৰা হৈ গ'ল মৰি গ'ল তাৰ পিছতো মই আজি আমি তেখেতক মাছ ৰিটাৰ্ণ দি দিছো আজি আহিছিল তেওঁৰ ভুলৰ কাৰণে মাছখিনি মৰি গ'ল কিন্তু আপুনি ৰিটাৰ্ণ দি দিলে কিন্তু শিঙি মাছৰ পিস কিমান 2 টকা 5 টকাত মাগুৰ মাছ 2 টকাত শিঙি মাছ চন্দা মাছ কিমান চন্দা মাছ আপোনাৰ 1 টকা আছে 1.5 টকা আছে 2 টকা আছে কাৱৈ মাছ কেনেকে পাব কাৱৈ মাছ আপোনাৰ 1 টকাৰ পৰা 1.5 টকা লৈকে আছে আপোনালোকে সস্তাটো বিচাৰে আপুনি যদি সস্তাটো বিচাৰে যে আমাৰ সস্তাটো লাগিব বাংলাদেশৰ হওক বা কলকাতাৰ হওক জৰে নহওক আমাৰ সস্তাটো লাগিব তেতিয়া হলে আমাৰ পৰা 3 টকা পিছত নিব পাৰিব এতিয়া এখিনিটো দেখুৱাইছো এতিয়া এটো কি ট্যাঙ্ক ডাঙৰ এটা ট্যাঙ্কি দেখিছো ইয়াত কি আছে মাছ আছে মাগুৰ মাছৰ পোৱালি আছে এটো আমাৰ নিজৰ প্ৰডাকচন আছে প্ৰডাকচনৰ মাছ আমি বাহিৰৰ পৰা মাছ নানো অলৰেডি মই আপোনাক কৈছো তুলি দেখাই দিবচোন অকন ধুনীয়াকে মাছ ন হয় আচ্ছা এইবিলাক সব কি মাগুৰ মাছ এইবিলাক ন মাগুৰ মাছৰ পোৱালি ন আচ্ছা অলপ বাহিৰত আনি দেখাই দিয়ক পোহৰত অলপ দেখাই দিয়ক ধুনীয়াকে এইবিলাক দেখিব পাইছে একদম লোকেল মাগুৰ মাছৰ একদম যিবিলাক পোনা আছে লোকেল মাগুৰ মাছৰ পোনা ন
হয় হয় চাওক আপোনালোকে ধৰিব পাৰিব চাওক যিখন পুখুৰীৰ পৰা আনিছো মাছটো সেইখন পুখুৰীও চাব পাৰিব দেখুৱাই দিম পুখুৰীটো চাম ন ঠিক আছে টোটেল ইয়াত কমসে কম 60-70,000 মান আছে 60,000 মাছ আছে চাৱাৰটো অফ কৰি দিছো এই নেটটো দেখা পাইছে হয় এই নেটটো হয় এই নেটটো হয় এই নেটত আমি কণী পাৰি দিম মাগুৰ মাছৰ কণী কণীখিনি চলি আছে অপাৰেচন কৰাৰ পিছত কণীখিনি ইয়াত আনি দি দিব কণীখিনি ইয়াত সুন্দৰকে পাতলাকে পাৰি দিব লাগিব এইটো যিটো টেংকি আছে এইটো টেংকিতে ইয়াত কি মাছ আছে বাৰু কি ৰাখিছে শিঙি মাছৰ পোৱালি আছে শিঙি মাছৰ পোৱালি আছে ন আচ্ছা চাওক কেনেকে ধুনীয়াকে পদ্ধতিৰে তুলি দিব চাওক আৰু একদম উঠি আহিব চাওক শিঙি মাছৰ এইবিলাক চাওক আচ্ছা চাওক এইবিলাক শিঙি মাছৰ পোৱালি ইয়াত 80% হৈ যাব মানে এইটো মাছৰ সৰু ডাঙৰ কথা এইটো কি হয় এইটো মানে অক্সিজেন দি থয় নেকি অক্সিজেন দি মানে পুখুৰীত নি এৰিব লাগে এইটো পাপ মাছৰ স্পন এইবিলাক যিবিলাক দেখিছে আপোনালোকে পাভ মাছ আপোনালোকে ধৰিব পাৰিব চাওক এইবিলাক যিবিলাক অপাৰেচন কৰে সেইটো অলপ চাওঁ কাৰণ ডক্টৰে যেনেকে অপাৰেচন কৰে তেওঁ হ'ল মাছৰ ডক্টৰ মাছটো একদম কণীবিলাক উলিয়াই আছে এইটো চেপি কণীবিলাক উলিয়াই আছে ন এটা ষ্টেপিং হয় ষ্টেপিং বুলি কয় ন এইটো চাওক ইয়াৰ লগত যিটো মানে কি মেল মাগুৰ মাছৰ যিটো শুক্ৰাণু হয় আপোনাৰ যিটো বগাকে স্থলী ওলাব সেইটো কাটি পেলাই ইয়াত ব্লেডেৰে কাটি পেলাই মিক্স কৰি ৰাখিছে এইটো আচ্ছা এইটো মতা মাগুৰ মাছৰ যিখিনি শুক্ৰাণু হয় সেইখিনি ইয়াৰ লগত মানে মাইকী মাগুৰ মাছটোৰ লগত মিশ্ৰণ কৰা হয় দি দিছো আচ্ছা এইটো মানে মিক্স কৰা হৈ গ'ল এইটো এটা মানে প্ৰজনন প্ৰক্ৰিয়া এনেকে আপোনালোকে কৰা হয় এনেকেই কৰা হয় আচ্ছা কণী উলিয়াই আছে এইটো চাওক কণী উলিয়াই আছে দেখিছে এইটো এটা মাগুৰ মাছ দেখিছে এইটো হৈছে মেল এনেকে কি প্ৰচেছিং হয় মানে এইটো মানে ব্লেড দি কাটিব এইটো অপাৰেচন কৰা হ'ব নতুন ব্লেড লৈ লৈছে আচ্ছা ইয়াৰ পৰা মানে ফালিব এনেকে আচ্ছা দেখুৱাকচোন প্ৰচেছটো একেবাৰে ফালি দেখুৱাই দিওঁ আচ্ছা এইটো মানে একদম অপাৰেচন কৰা আছে ন ব্লেড দি কেনেকে ফালিব চাওক দেখিছে এইটো একদম ফালি দিছে চাওক ফালা হৈছে একেবাৰে আপোনাৰ নাভিলৈকে লৈ যাব আচ্ছা এইটো চাওক একদম অপাৰেচন কৰিছে কি দৰে দেখিব পাৰিছে আপোনালোকে এইটো মতা মাগুৰ মাছ ন মতা মাগুৰ মাছ আচ্ছা আপোনালোকে দেখিব পাৰিছে একদম কেনেকুৱা ব্লেড দি আপোনালোকে বস্তুটো কৰিছে দেখিব পাৰিছে আচ্ছা ইয়াৰ বস্তুটো কেনেকুৱা কি হয় মানে এই বস্তুটো এইটো আচ্ছা মই ওলাই দেখাই দিছো হয় এইটো আচ্ছা এইটো বস্তু এইটো হৈছে আপোনাৰ মেল মাছৰ শুক্ৰাণু বুলি কয় এইটো হয় হয় এইটো মতা মাছৰ শুক্ৰাণু হয় আচ্ছা এই শুক্ৰাণুটো মানে ব্লেড দি পেলাই কাটিব হয় ব্লেড দি ধুনীয়াকে কাটি টুকুৰা টুকুৰি কৰি পেলাই এই কাপোৰত লৈ পেলাই এই যে এই কাপোৰটোত ল'ব লৈ পেলাই চেপি পেলাই ৰসটো ওলাব হয় ৰসটো ওলাই পেলাই তাৰপিছত কণীৰ ওপৰত ঢালি দিব এই ৰসটো উলিয়াই আপোনালোকে ইয়াত যিখিনি মাছৰ মানে কণীখিনি আছে ইয়াতখিনি এইখিনি ঢালি দিব ন তাৰপিছত এইখিনি এতিয়া কি কৰিব এই মিশ্ৰণ কৰিছে এতিয়া ধুনীয়াকে আপোনাৰ চাফা কৰিব চাফা কৰা হ'ব ন মানে হোৱাইট পানী দি পেলাই এতিয়া ৰঙা হৈ আছে একেবাৰে তেনে ক্লিন হৈ যাব চাফা কৰাৰ পিছত চাফা হৈ যাব পৰিষ্কাৰ হ'ব তাৰপিছত এই নেটৰ ওপৰত আচ্ছা এই নেট বিলাক যিবিলাক দেখিছে এইবিলাক নেট এই নেট বিলাকৰ ওপৰত ধুনীয়াকে পাৰি দিব এনেকে ধুনীয়াকে সময় লাগে মানে এইটো মানে ধৈৰ্য সহকাৰে কামটো কৰিব লাগে হয়তো আপোনালোকে ভাবিব পাৰে যে ইমান কণী কেনেকে কৰিব সময় লাগে 2 ঘণ্টা সময় লাগি যাব 2 ঘণ্টা 3 ঘণ্টা সময় লগাৰ পিছতহে ৰিজাল্টটো ভাল আহিব আৰু অকমান সময়ত যদি কৰো আধা ঘণ্টাত কৰি যদি তেতিয়াহ'লে ৰিজাল্টটো নাহিব অকমান ধৈৰ্য ধৰিব লাগিব ধৈৰ্য ধৰাৰ পিছতহে আপোনাৰ ধৈৰ্য ধৰাৰ পিছত বস্তুটো ভাল এটা প্ৰডাকশ্যন কৰিব পাৰিব এইবিলাক চব ধুনীয়াকে একদম ইয়াত দি আছে ন আৰু ইয়াত কণীখিনি পুৰা আঠা লাগি ধৰি যাব নেটখিনি যে আছে আপোনালোকে ধৰিব পাৰিছে চাগে কেমেৰাত এই নেটখিনিৰ ওপৰত আপোনালোকৰ এই কণীখিনি ডাইৰেক্ট এটা আঠা আছে কণী যিহেতু এই আঠা লাগি ধৰি যাব আৰু ইয়াৰ 48 ঘণ্টা মানে অহা কালি বা পৰহি মানে একদম পোৱালি ধুনীয়াকে প্ৰডাকশ্যন হৈ যাব আৰু আচ্ছা চাওক কণীৰ পৰা ডাইৰেক্ট পোৱালি হৈ যাব যিহেতু একদম মিশ্ৰণ কৰি তেওঁলোকে এই কণীসমূহ ইয়াত মেলি দিছে ওকে 5 দিন মান ৰখাই দিও ইয়াত 5 দিন ৰখাই পেলাই আমি পুখুৰীলৈ এৰি দিও যেটো পুখুৰীত এৰি দিও তাত প্ৰডাকশ্যন হৈছে মাছ পোনা আছে হেয়া আপোনালোকে চাব পাৰিব ঠিক আছে তেনে পুখুৰীটোত এপাক যায় ধুনীয়াকে চাই আহো বলো যিখিনি আপোনালোকে মাছৰ যিখিনি স্পনখিনি বা পোনাত প্ৰস্তুত হৈছিল 48 ঘণ্টাৰ পিছত সেইখিনি আপোনালোকে আনি ইয়াত এৰি দিয়ে মানে হয় যেটো নাকি স্পন কোৱা হয় হয় স্পনটো 5 দিন হ'ব পাৰে বয়স 6 দিন হ'ব পাৰে অলপ দেখা দিবা হেনেকুৱা টাইপৰ স্পন আমি এই পুখুৰী বিলাকত দিছো হে আগত যেটো পুখুৰী আছে হেতুটো দিয়া আছে এটোটো দিয়া আছে এই পিছফালে এটোত দিয়া আছে এফালো দিয়া আছে কেটাত সৰু সৰু দেখা পাইছে সব কেটাত এই মাগুৰ মাছৰ স্পন দিয়া আছে মাগুৰ মাছৰ স্পন আৰু শিঙি মাছৰ স্পন বেলেগত আমাৰ আৰু এটা ফাৰ্ম আছে হে বেলেগত আচ্ছা ইয়াত যেহেতু দেখিছো একদম 10-12টা পুখুৰী আছে হয় 10-12টা পুখুৰী গুটেখিনি আপোনাৰে মানে হয় আমাৰে আৰু বেলেগত আছে আচ্ছা বেলেগতো আছে লিজ লো আছে আচ্ছা দেখিব পাৰিছে একদম মাগুৰ মাছৰ বিলাক পোনাবিলাক ধুনীয়াকে উলিয়াই আনিছে সব আচ্ছা এইবিলাক অলপ ওচৰৰ পৰা দেখাই দিয়া ধুনীয়াকে এইবিলাক সব এইবিলাক পোনাবিলাক দেখিছে একদম মাছ চক কিন্তু একদম মাছ চক মাছ কিমান হ'ব পাৰে অলপ বহিলে ধুনীয়াকে দেখাই দিয়া কৰক এটা হাপা দি পেলাই টানিছো আচ্ছা জালটো টানা নাই জালটো কিমান উঠিব এটা হাপা দি টানিছো মাত্ৰ এটা হাপা দি এনেকে টানি আনিছে ন
টানি অনাৰ পিছত এইবিলাক মাছ দেখিব পাৰিছে একদম বহুতে মাছ চাওক এইবিলাক মাছ চাওক একদম দেখিব পাৰিছে তেওঁলোকে যিহেতু একদম তেওঁলোকে পুখুৰীৰ মাজৰ পৰা গৈ এনেকে ধুনীয়াকে টানি আনিছে টানি অনাৰ পিছত এইবিলাক মাছ দেখিব পাৰিছে চাওক এইবিলাক চাওক মাছ একদম গোট খাই আছে এইবিলাক চব মাগুৰ মাছ ন এইবিলাক চব মাগুৰ মাছ আপোনালোকে দেখিব পাৰিছে তেওঁলোকে যিহেতু একদম টানি আনিছে আৰু এইবিলাক চাওক এইবিলাক চাওক একদম পুৰা একদম মাছৰ পুৰা এইবিলাক মাগুৰ মাছ ন মাগুৰ মাছ এইবিলাক দেখিব পাৰিছে একদম এইবিলাক পুখুৰীৰ পৰা ডাইৰেক্ট উঠাই আনিছে দেখিব পাৰিছে এইবিলাক চাওক একদম চব মাগুৰ মাছ পাতিত দিছো চাই লওক হয় ধুনীয়াকে দেখা যাব এইবিলাক চাওক এইবিলাক দেখিছে একদম চবে মাগুৰ মাছ ন মাগুৰ মাছ এই পুখুৰীটোত বহুত মাগুৰ মাছ আছে যিহেতু আপোনাৰ চবকেইটাতে মাগুৰ মাছ চব মাগুৰ মাছ আছে ন এইবিলাক চব মাগুৰ মাছৰ পোনা ন এইবিলাক কিমান দিনৰ পোনা এই পোনাবিলাক মাগুৰ এই পোনাবিলাক আপোনাৰ 12 দিন মান বয়স হৈছে মাত্ৰ 12 দিন এইবিলাক মানে 12 দিনৰ পোনা মাত্ৰ ন আচ্ছা মাত্ৰ 12 দিনৰ পোনা একদম কেনেকুৱা গপচ বস্তুটো আপোনাৰ প্ৰডাকশ্যনটো আপোনাৰ বহুতে ভাল 12 দিনতে বহুতখিনি গ্ৰোথ হৈছে মানে যদি বুঢ়া ভাল হয় ইয়াৰ মাক বাপেকটো যদি ডাঙৰ হয় তেতিয়াহ'লে পোনাৰ গ্ৰোথটো বেছি ধুনীয়াকে আহে আচ্ছা তে চাওক যিকোনো এটা বস্তু মাক বাপেক যদি এই পোনাখিনি মাক বাপেক যদি প্ৰডাকশ্যন ভাল হয় তেনেহ'লে পোনাখিনি অবিয়াছলি ভাল হ'ব গ্ৰোথটো ভাল হ'ব কম দিনত ডাঙৰ হ'ব মানে হেৰি স্বাস্থ্যটো বহুত ভাল হয় আৰু ভাল হয় আচ্ছা ফিছ এইটো এটা পুখুৰী ইয়াত কি মাছ আছে ইয়াত আছে আপোনাৰ মাগুৰ আছে কেইটামান মাগুৰ বেছি নহয় মানে আমাৰ বুঢ়াৰ কাৰণে আমি এতিয়া মাছ পেলাই দিছো যাতে অহা বছৰ আমি ব্ৰিডিং কৰিব পাৰো সেইটো মানে ইয়াত মাগুৰ পেলোৱা আছে কাৱৈ মাছ পেলোৱা আছে ইয়াত মাগুৰ আৰু কাৱৈ মাছ পেলোৱা আছে একদম টপটপাই আছে গোটেইখিনি আৰু ইয়াত মাছ মানে কিমান ইয়াত ডাঙৰ নে সৰু এইখিনি বাৰু এইখিনি ডাঙৰ হৈ গৈছে প্ৰায় আপোনাৰ ইমান ডাঙৰ হৈ গৈছে আচ্ছা ইমান মানে মিনিমাম ইমান আধা পুৱা ধৰি লওক আপোনাৰ এটা মাছত আপোনাৰ 50 গ্ৰাম হয় 50 গ্ৰাম 40 গ্ৰাম মানে হৈ আছে আৰু ইয়াত বহুত মাছ আছে নেকি দাদা একদম চাওক কেনেকুৱা ধপধপাই আছে চাওক গোটেই পুখুৰীটো একদম হিলি আছে মানে মাছ এইটো যিখিনি এইটো ফিচাৰী দেখিছোঁ ইয়াত মানে অলপ ডাঙৰ মাছখিনি ৰাখিছে অহা বছৰ যিখিনি আপোনালোকে প্ৰডাকশ্যন কৰিব তাৰ কাৰণে মানে এই মাছখিনি ষ্টক ৰাখিছে আৰু তাৰমানে আমি কি কৰোঁ যেতিয়া নেকি আমাৰ মাছ প্ৰডাকশ্যন কৰোঁ পোনা যেতিয়া নেকি আপোনাৰ ফিংগাৰলিং হৈ যায় মানে ধৰক আপোনাৰ 1.5 ইঞ্চি 2 ইঞ্চি হৈ যায় আৰু তেতিয়া আমি কি কৰোঁ ডাঙৰ যিবিলাক মাছ ওলায় মানে ইয়াৰ ভিতৰত আপোনাৰ 1 লাখ মাছৰ ভিতৰত 5000 মাছ অকণমান ডাঙৰ ওলাই যায় মানে বেছি গ্ৰোথটো বেছি থাকে তাৰ মানে সেই মাছবিলাক আমি বাছি ৰাখি দিওঁ আচ্ছা এক্সট্ৰা কৰি বাছি ৰাখি দিওঁ মানে অহা বছৰ যাতে আমাৰ ব্ৰিডিঙৰ যিটো গ্ৰোথ ৰেট তাতে বাঢ়ি যায় মানে গ্ৰোথটো ধুনীয়া হয় যিটো নেকি প্ৰডাকশ্যন হ'ব প্ৰডাকশ্যন ভাল হ'ব মানে এই মাছবিলাক ভাল হ'ব আচ্ছা সেইটো কাৰণে আপোনালোকে মাক বাপেকখিনি যদি ভালকৈ ৰাখে অলপ হেভি কোৱালিটি হয় তেনেহ'লে মাছখিনি পোনাখিনি অবিয়াছলি ভাল হ'ব তে চাওক বাহিৰৰ পৰা আপোনালোকে বাংলাদেশ কলকাতাৰ পৰা আপোনালোকে কি পোনা আহে আপোনালোকে নিজেও নাজানে ক্ৰছো হ'ব পাৰে ক্ৰছটো অবিয়াছলি ওলাই আছে বহুতে কমপ্লেইন দি আছে মোক তেওঁলোকে যিহেতু একদম দেখাব পাৰিছে অলপ এপাক ঘূৰাই দিবা কেমেৰাটো অলপ এইফালে একদম বহুত একদম বিশাল এটা এৰিয়াত তেওঁলোকৰ বহুত এটা তেওঁলোকৰ পুখুৰী আছে এটা দুটা পুখুৰী নহয় তেওঁলোকৰ বহুত পুখুৰী আছে একদম 10-12টা পুখুৰী আছে আৰু ইয়াতে নহয় তেওঁলোকৰ আৰু বহুত জেগাত তেওঁলোকৰ যিহেতু আছে আৰু ফাৰ্মবিলাকো আছে আৰু ইয়াৰ মাছখিনিও আপোনালোকক দেখাইছোঁ আৰু পোনা কেনেকৈ ব্ৰিডিং কৰে বা কেনেকৈ বনায় কণীৰ পৰা কেনেকৈ পোৱালি প্ৰস্তুত কৰে পোনা প্ৰস্তুত কৰে সেই প্ৰচেছটো দেখাইছোঁ আৰু আপোনালোকে যদি এতিয়া লাষ্ট এটা কথা সুধোঁ যদি কোনোবাই এতিয়া উৎসাহিত হয় আপোনাৰ পৰা এটা মাছ ক্ৰয় কৰি ব্যৱসায় এটা কৰিব বিচাৰে বহুতে ইমান এটা জ্ঞাত নহয় মাছৰ লগত নেজানিব পাৰে আপুনি তেওঁলোকক অকণ মানে বস্তুটো বুজাই মেলি দিবনে কেনেকৈ ব্যৱসায়টো কৰিব পাৰে বা মাছ ফাৰ্মিং কেনেকৈ কৰিব লাগে তো আমাৰ এটা চেনেল আছে হয় প্ৰায় কথাবিলাক আমাৰ শ্বেয়াৰ কৰা আছে চেনেলত আচ্ছা মানে কেনেকৈ পুখুৰী প্ৰস্তুত কৰিব লাগে পুখুৰীত দানা কোনটো নিয়মত দিব লাগে বেমাৰ হ'লে কি ট্ৰিটমেণ্ট কৰিব লাগে বেমাৰ হোৱাৰ আগত কি ট্ৰিটমেণ্ট কৰিব লাগে গোটেইখিনি ওপৰত আমাৰ মানে আপোনালোকৰ চেনেলটোত বুজোৱা হৈছে চেনেলৰ নামটো হৈছে আছাম ফিছ হেটচাৰী আছাম ফিছ হেটচাৰী আচ্ছা এই চেনেলটো আমাৰ ডেছক্ৰিপশ্যনত যিহেতু লিংক থাকিব লিংকত গৈ আপোনালোকে জানিব পাৰিব যে আপোনালোকে অনলি মাছখিনিটো কিনি লৈ গ'লেই নহ'ব মাছখিনি কিনি লৈ যোৱাৰ পিছত সেই মাছখিনি আপোনালোকে পুহিব কেনেকৈ বা ফিচাৰীটো কেনেকৈ খান্দিব ফিচাৰীটোত মাছখিনি নি ডাইৰেক্ট ঢালি দিলেগৈ নহ'ব বস্তুটো এটা প্ৰচেছ থাকে যিকোনো এটা বস্তু সেই প্ৰচেছখিনি আপোনালোকে জানি লওক দাদাৰ পৰা জানি লওক আৰু যদি কোনোবাই যদি আপোনাক ফোন কৰে যে আপোনাৰ পৰা মাছ ল'ম আপুনি অলপ শিকাই মেলি দিব আৰু ধুনীয়াকৈ মই শিকাই দিম মই যিমানখিনি হয়তো ফোনত ইমান সময় দিব নোৱাৰোঁ যদি যিমান পাৰোঁ মানে যিমান পাৰোঁ মই সিমান দিবলৈ চেষ্টা কৰোঁ মানে তথাপিও মানে মই হেৰি নকৰোঁ যে ফোনত ফোন কাটি দিওঁ তেনেকুৱা আমাৰ হেৰি নাই আপোনাৰ ইচ্ছামতে আপুনি ফোন কাটিব ফোন কৰে যদি কোনো কথা নাই যিমানখিনি পাৰে ইমানখিনি সময় দিব ময়ো সময় দিম বুজাই দিম আৰু যদি তেনেকুৱাও নহয় আমাৰ ঘৰত আহিব
আহিব প্ৰেক্টিকেলি মই দেখাই মিলি সবখিনি গোটেইখিনি বুজাই দিম আচ্ছা তে আপোনালোকে ফোন কৰিও হওক বা আপোনালোকে তেওঁলোকৰ যেহেতু ঘৰতে আহক মৰিগাঁও বৰি বজাৰ তেওঁলোকৰ যেহেতু ঘৰ আছে এই ফাৰ্মখন আছে আহক এই ফাৰ্মত আহি আপোনালোকে বস্তুটো নিজে এবাক জানি লওক আপুনি ব্যৱসায় একো নাজানে একো নাই আপুনি ভয় কৰিব বা আপুনি লাজ কৰিবলগীয়া একো কথা নাই আপুনি আহক আহি লৈ পেলাই আপোনালোকে দাদাৰ লগত ধুনীয়াকৈ কথা পাতক যে কেনেকৈ বস্তুটো প্ৰচেছটো হয় আমি কেনেকৈ এটা ব্যৱসায় কৰিব পাৰিম যিহেতু মাছ ফাৰ্মিং আজিকালি বহুতে ডিমাণ্ডেবল হয় আজিৰ দিনত বহুতে মাছৰ ফাৰ্মিঙত ওলাই আহিছে হয় চাকৰি কৰা মানুহে কৰি আছে লাভ নহ'লেতো নকৰে লাভ নহ'লে কোনেও নকৰে যিকোনো বিজনেছ কাৰণে কৰিছে লাভ আছে গতিকে কৰিছে ৰৌ মিৰ্কা IMC মাছ যিবিলাক হয় তাতকৈ 3 ডবল 4 ডবল লাভ ইয়াত আচ্ছা এইখিনিতে এটা কথা সুধো চাওক ৰৌ মিকা হওক বা ৰৌ মাছ হওক বা চন্দা মাছ হওক গাছ কাপ মাছ হওক কমল কাঠ মাছ হওক এইবিলাক মাছ বা মাগুৰ মাছ বা মানে লাভটো একেই হয় নে কি হয় চাওক শিঙি মাছ বনালে 100 টকা খৰচ হয় মাগুৰ মাছ বনালে 130 টকা খৰচ হয় দানা মেডিচিন ঔষধ যিখিনি আছে গোটেইখিনি লৈ পেলাই মাগুৰ মাছ বনালে 1 কেজি মাছ বনালে 130 টকা খৰচ হয় শিঙি মাছ বনালে 100 টকা খৰচ হয় বা 110 টকা খৰচ হয় এটা 1 কেজি মাছ যদি ৰৌ মাছ বনায় তেতিয়াহ'লে আপোনাৰ 100 টকাই খৰচ হয় হয় দানা ফিট খুৱাই আচ্ছা 100 টকা খৰচ কৰি শিঙি মাছ বনালে বা মাগুৰ মাছ বনালে মাগুৰ ৰেটটো হৈছে আপোনাৰ হোলচেল ৰেট যদি দিয়ে কমসে কম আপোনাৰ 600-700 টকা বা 500 টকা 100 টকা হোলচেল ৰেটত পাই যাব কিন্তু ৰৌ এটা আপোনাৰ 1 কেজি ৰৌ আপোনাৰ 150 টকাৰ ওপৰত নাযায় তেতিয়া আপোনাৰ 150 টকা আৰু 500 টকা কিমান ডিফাৰেন্স দানাটো একেই খালে দানা একেই খালে চাওক আপুনি 1 কেজি ৰৌ মাছ পোহক ৰৌ মাছটো পুহিলে আপুনি 1 কেজি ৰৌ মাছ পুহিলে যদি 150 টকা দানা খায় আপুনি হে কিমান পাব 180 টকা খুব বেছি পালে হয় খুব বেছি 180 টকা পালে কিন্তু আপুনি হে একে 150 টকা আপুনি দানা যদি শিঙি বা মাগুৰ মাছক খুৱায় মাগুৰ মাছক যদি হে 150 টকা দানা খায় তেনেহলে আপুনি হে 150 টকাৰ ঠাইত 600 টকা পাব 600 টকা পাব তে বহুতে লাভজনক হয় বস্তুটো মানে প্ৰচেছটো আৰু পিওৰ লোকেল মাগুৰ হ'ব লাগিব তেতিয়া ৰেট এটো পাব আৰু যদি হাইব্ৰিড হয় তেতিয়াহ'লে হাইব্ৰিড হ'লে নাপাব কিন্তু হাইব্ৰিড আপোনালোকক বহুতে ঠগাই দিব পাৰে কিন্তু আপুনি দাদাৰ তাত আহক আহি লৈ পেলাই একদম ধুনীয়া স্ক্ৰীনতো নাম্বাৰ থাকিব আপোনালোকক যোগাযোগ কৰিব পাৰিব আৰু যদি ভাবিছে আপুনি প্ৰেক্টিকেলি আপুনি আহি আপোনাৰ ধুনীয়াকৈ বস্তুটো অলপ প্ৰচেছটো জানি ল'ম বুলি ভাবিছে তেনেহ'লে দাদাৰ তাত ধুনীয়াকৈ আহক মৰিগাঁও জিলাৰ তেওঁলোকৰ বৰি বজাৰতে তেওঁলোক একদম নিচে কাষৰতে তেওঁলোকৰ এই ফাৰ্মিংখন আছে আহি লৈ পেলাই আপোনালোকে ধুনীয়াকৈ বস্তুটো প্ৰচেছটো জানক এটা ভাল ব্যৱসায়ৰ লগত আপুনিও ধুনীয়াকৈ জড়িত হ'ব পাৰিব তে আজি ভিডিঅ'টো অলমষ্ট গোটেইখিনি আপোনালোকক দেখুওৱা হৈছে প্ৰচেছখিনি কেনেকুৱা দেখুওৱা হৈছে ব্ৰিডিং কেনেকৈ কৰে দেখুওৱা হৈছে ফাৰ্মিং কেনেকৈ কৰে দেখুওৱা হৈছে কি প্ৰচেছত ৰাখে আপুনি সেইখিনি দেখুওৱা হৈছে তে অলমষ্ট গোটেইখিনি দেখুওৱা হৈছে আৰু যদি ইয়াৰ পিছত যদি আৰু বেছিকৈ অলপ জানিব বিচাৰে তেনেহ'লে আপোনালোকক যোগাযোগ কৰিব পাৰিব নিশ্চয় হয় তে আপুনি যদি ইয়াতকৈ অলপ বেছি জানিব বিচাৰে তেওঁলোকৰ লগত যোগাযোগ কৰক আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ অলমষ্ট গোটেইখিনি দেখুওৱা হৈ গৈছে তে আজিলৈ সময় বেলেগ এদিন আৰু অলপ দেখাম যে আপোনালোকৰ প্ৰচেছখিনি কেনেকুৱা কি আৰু অলপ বেলেগ দিন জানিবলৈ চেষ্টা কৰিম প্ৰস্তুত কৰা নিয়মবিলাক মই দেখাই দিম সেইখিনি অলপ বেলেগ এটা ভিডিঅ' ধুনীয়াকৈ দেখাই দিবলৈ যত্ন কৰিম তে আজিলৈ ইমানেই আছিল ধন্যবাদ